ভিডিঅ'টো চাই থাকক। চিত্ৰটোত দিয়া আছে ৰেড গড়ৰ মাপ 7 অৰ্থাৎ 40। গতিকে ৰেড গড়ৰ মূল অৰ্থাৎ টোটাল মান হ'ব 40 into 2 অৰ্থাৎ 80। এতিয়া আমি হোৱাইট পাৰ্টৰ মান ওলাম। পাৰ্টত দিয়া আছে 1/8 into 80। এইটো কটাকটি কৰিলে আমি কিমান পালো? 10 পালো। ভিডিঅ'টি ভাল লাগিলে শ্বেয়াৰ কৰিব। আপোনালোকে ভিডিঅ'টো চাই ল'ব। এইটো চিটেট পৰীক্ষাত কৈছিল 5 ছেকেণ্ডত অংকটো কেনেকৈ কৰিব পাৰি আপোনালোকে ভালকে চাই লওক। বাজ্য আৰু 222 আমি পূৰণ কৰিলে সংখ্যাটো কি পালো? 233,210। এতিয়াকে ভাগফল ওলাল 222 আৰু 222 পৰা 222 পূৰণ কৰিলে থাকিব 0। আপোনালোকে এইটো সমাধান কৰিব পাৰিব নেকি? 1 নম্বৰ কুৱেশ্যনটো 2018 চনৰ চিটেট পৰীক্ষাত আহিছিল। 4টা অপচন দিয়া আছে বন্ধুসকল। আপোনালোকে চাব 2 ছেকেণ্ডত কেনেকৈ সমাধান কৰিব পাৰি। সঠিকটো ভাল লাগে বন্ধুসকল আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব। The assessment of what children learn in mathematics in primary classes should not focus on. প্ৰাথমিক শ্ৰেণীত শিশুৱে গণিতত কি শিকিছে তাৰ মূল্যায়ন কৰোঁতে কোনটো দিশৰ ওপৰত গুৰুত্ব দিব নালাগে? সঠিক অপচন হ'ব 3 গণিতৰ সমস্যা সমাধানৰ ক্ষেত্ৰত সঠিকতা অৰ্থাৎ প্ৰেজেন্স ইন এনচাৰিং মেথমেটিক্স প্ৰব্লেম। প্ৰাথমিক পৰ্যায়ত শিশুসকল কেৱল যান্ত্ৰিকভাৱে উত্তৰৰ সঠিকতাৰ ওপৰত অত্যাধিক জোৰ দিয়াটো উপযুক্ত নহয়। ইয়াতকৈ শিশুৰ ধাৰণাৰ যুক্তি প্ৰয়োগৰ ওপৰত অধিক গুৰুত্ব দিয়া উচিত। গতিকে ইয়াৰ ওপৰত গুৰুত্ব দিব নালাগে। নেক্সট কুৱেশ্যন লৈ আহিছো হোৱাট সিকুৱেন্স অফ দ্য ফলোইং ইনষ্ট্ৰাকচন শুড বি ফলোড ইন ডেভেলপমেন্ট অফ এ মেথমেটিকেল কনচেপ্ট ইন এলিমেণ্টাৰী ক্লাছেছ। প্ৰাথমিক শ্ৰেণীত এক গাণিতিক ধাৰণাৰ বিকাশৰ বাবে তলত দিয়া নিৰ্দেশনাসমূহৰ ক্ৰম কেনেকৈ কৰা উচিত? সঠিক উত্তৰটো হ'ব অপচন 4 প্ৰাথমিক শ্ৰেণীত গণিতৰ ধাৰণা গঢ়ি তোলাৰ বাবে এটা বিজ্ঞানসন্মত ক্ৰম ELPS বা CPA পদ্ধতি অনুসৰণ কৰা হয়, যিটো এনেধৰণৰ অভিজ্ঞতা প্ৰদান কৰা এক্সপিৰিয়েঞ্চ শিক্ষণ প্ৰক্ৰিয়াৰ প্ৰথম স্তৰত শিশুসকলক বাস্তৱিক অভিজ্ঞতা কনক্ৰিট এক্সপিৰিয়েঞ্চ প্ৰদান কৰা হয়। তেওঁলোকক কিছুমান বস্তুৰ সহায়ত ধাৰণাটো বুজিবলৈ দিয়া হয়। 2 নম্বৰটো হৈছে চিত্ৰ বনোৱা অৰ্থাৎ পিকচাৰ। বাস্তৱ অভিজ্ঞতা লাভ কৰাৰ পিছত শিশুসকলক সেই ধাৰণাটো ছবি বা চিত্ৰৰ জৰিয়তে প্ৰকাশ কৰিবলৈ দিয়া হয়। 3 নম্বৰটো হ'ল প্ৰতীকাত্মক প্ৰতিনিধিত্বৰ ব্যৱহাৰ কৰা চিত্ৰৰ ধাৰণাটো আয়ত্ত কৰাৰ পিছত গাণিতিক প্ৰতীক বা চিহ্নসমূহ চিম্বলিক ৰিপ্ৰেজেন্টেশ্যন ব্যৱহাৰ কৰিবলৈ দিয়া হয়। 4 নম্বৰ হৈছে কি ভাষাৰ মাধ্যমৰ জৰিয়তে শিশুসকলক বুজোৱা হয়। শেষৰ স্তৰত ভাষাৰ ব্যৱহাৰৰ জৰিয়তে শিশুসকলক বুজোৱা হয়।